তো গুড ইভিনিং জয় হিন্দ। আমি এইটো ভিডিঅ'ত পঢ়িম এতিয়া ডেফিনিট ইণ্টিগ্ৰেলৰ বিষয়ে। আমি লাষ্ট ভিডিঅ'ত কি পঢ়িলোঁ, ইণ্টিগ্ৰেশ্যন কি হয় পঢ়িলোঁ, তাৰ ওপৰত বেলেগ বেলেগ ধৰণৰ যিবিলাক ফৰ্মুলা আছে সেইবিলাক ডিছকাছ কৰিলোঁ। আমি সেইখিনিয়ে কৰিম, জাষ্ট অলপমান ডিফাৰেঞ্চ থাকিব, সেইটো ডেফিনিট ইণ্টিগ্ৰেল হয়। এতিয়া ডেফিনিট ইণ্টিগ্ৰেল মানে কি হয় চোৱা, মানে লিমিট থাকিব। আগতে আমি চোৱা, ছাপ'জ এটা মই কি লৈছিলোঁ, এটা মই ৰিজিয়ন লৈছিলোঁ এনেকৈ ন, আগৰ ভিডিঅ'ত কৈছিলোঁ এটা ৰিজিয়ন লৈছোঁ এনেকৈ। আৰু ৰিজিয়নটোক মই কি কৈছোঁ, সৰু সৰু শ্লাইচত মই ডিভাইড কৰি দিছোঁ এনেকৈ। বহুতবিলাক শ্লাইচ আছে। ইয়াত দেখাত লাগিছে কি লিমিটেড নাম্বাৰ অফ শ্লাইচ আছে, কিন্তু এনেকুৱা সৰু সৰু শ্লাইচ বহুতবিলাক আছে, ইনফাইনাইট নাম্বাৰ অফ শ্লাইচ আছে হা। এই সৰু সৰু পাৰ্টবিলাক শ্লাইচ বুলি কৈছোঁ। আৰু এতিয়া আমি ইনডেফিনিট, আমি আগৰ ভিডিঅ'ত যে পঢ়িলোঁ, যিখিনি আমি ইণ্টিগ্ৰেশ্যন কৰিলোঁ সেইখিনি কি আছিলে, ইনডেফিনিট ইণ্টিগ্ৰেল। কি আছিলে, ইনডেফিনিট ইণ্টিগ্ৰেল। তাতে কোনো লিমিট নাছিল। বস্তুটো বুজি পাইছেনে কেনেকুৱা হয়, মানে এই ৰিজিয়নখিনিৰ লেংথ কিমান হ'ব, মই সেইটো কৈছোঁ হা, একদম চিম্পলকৈ বুজিলা। এই ৰিজিয়নখিনিৰ লেংথ কিমান হ'ব, তাৰ কোনো লিমিট আছিলে, লিমিট নাছিলে। এতিয়া ডেফিনিট ইণ্টিগ্ৰেল কৰিলে কি হ'ব, ছাপ'জ এইটো x = 0 পৰা ষ্টাৰ্ট হৈছে, ইয়াতে ছাপ'জ ক'লৈকে আহিছে, x = 5লৈকে আহিছে, এনেকুৱা থাকিব, মানে লিমিট থাকিব। মানে সেই ৰিজিয়নটো এটা লিমিটৰ মাজত এক্সিষ্ট কৰিব, গম পাইছেনে? এতিয়া তো সেইটোৱে কি হয়, ইনডেফিনিট ইণ্টিগ্ৰেল, মানে ইয়াতে ডেফিনিট ইণ্টিগ্ৰেল বুলি কোৱা হয়। চৰি, এতিয়া এইটো কি বুলি কোৱা হ'ব, এই এক্সৰ ভেলুটো কি হয়, ইয়াতছে সৰু হয়, স্মলাৰ হয় নহয়। সেইকাৰণে ইয়াক কি বুলি কোৱা হ'ব, ইয়াক লোৱাৰ লিমিট বুলি কোৱা হ'ব, ইয়াক আপাৰ লিমিট বুলি কোৱা হ'ব। এতিয়া আমি এইটো দেখাব লাগে, যেনেকৈ আমি এটা কৰিম, এতিয়া ইণ্টিগ্ৰেশ্যন এইটাইপ আছে 0 to 2x² dx। এইটো হ'ল ডেফিনিট ইণ্টিগ্ৰেলৰ ষ্ট্ৰাকচাৰ। এইটো কি হয়, ডেফিনিট ইণ্টিগ্ৰেলৰ ষ্ট্ৰাকচাৰ। এই যে 0টো আছে, ইয়াক লোৱাৰ লিমিট বুলি কয়। কি বুলি কোৱা হয়, ইয়াক লোৱাৰ লিমিট। তোমালোকে এইবিলাক ইংলিছতে পঢ়িব লাগিব, ঠিক আছে। আছামিছত নপঢ়িলেও হ'ব। মেথছটো আৰু কি, আৰু চিম্পুলেই হয় ন। আৰু এইখিনি বেচিক্স হয়। ডেফিনিট ইণ্টিগ্ৰেলৰ ওপৰত বহুত বেছি ডিটেইলছত মেথছ আছে। আমি বৰ্তমান কৰি আছোঁ কি, যিখিনি আমি ফিজিক্সত ডিৰাইভেশ্যনবিলাক কৰিবৰ কাৰণে আমাক যিখিনি মেথছৰ নলেজ দৰকাৰ হয়, সেইখিনিহে আমি কৰি আছোঁ। কাৰণ বহুত ল'ৰা ছোৱালী আছে যোনে মেথছ নলয়, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি লয়। তো সেইবিলাক তেনেকুৱা ল'ৰা ছোৱালীৰ কি হয়, যিখিনি মেথছ আছে, মেথছ ল'ব, সেইখিনি সিহঁতৰ টেনশ্যন নাই। মেথছ নল'লে কি হৈ যায়, এইবিলাক বস্তু নাপায় সিহঁতে। চ' ফিজিক্সত ডিৰাইভেশ্যনবিলাক কৰোঁতে জাষ্ট মুখস্থ কৰি দিয়ে। মুখস্থ কৰি দিয়াৰ কাৰণে কি হৈ যায়, এক্সামত যাই পেলাই প্ৰব্লেম হৈ যায়। তো সেইটো যাতে নহয়, সেইকাৰণে আমাৰ এই চিৰিজটো ষ্টাৰ্ট কৰা হৈছে, যে নিউমেৰিকেল এনালাইচিছৰ চিৰিজ এটা, ডেট মিনছ কেলকুলাছ। আৰুতো আছে ভেক্টৰৰ ওপৰতো ভিডিঅ' বনোৱা আছে, তোমালোকে চাই ল'বা। আৰু ইয়াক কি বুলি কোৱা হ'ব, আপাৰ লিমিট বুলি কোৱা হ'ব। ইয়াক কি কোৱা হ'ব, আপাৰ লিমিট বুলি কোৱা হ'ব ইয়াক, ঠিক আছে। সেইটো আপাৰ লিমিট বুলি কোৱা হ'ব। এতিয়া আমি এই ইণ্টিগ্ৰেশ্যনটো কেনেকৈ কৰিম চোৱা, এনেকৈ আছে 0 to 2 আছে, ইয়াতে x² আৰু dx। তোমালোকে ভয় খাব নালাগে, ইয়াতে একো নতুন ফৰ্মুলা ইউজ নহয় দেই। তো কেনেকৈ কৰিম চোৱা, এতিয়া এই বস্তুটো দেখাত কেনেকুৱা হৈছে চোৱা, আমি কোনটো ফৰ্মুলা ইউজ কৰিম এতিয়া। আমি যে কৈছিলোঁ ইণ্টিগ্ৰেশ্যন অফ x⁴n dx মানে কিমান আছিলে, x⁴n + 1/n + 1 প্লাছ কি আছিল, c আছিল ন। এতিয়া এই ফৰ্মুলাটো আমি এটা ইউজ কৰিম, বুজি পাইছেনে? তো তাৰ কাৰণে আমি কি কৰিম, ফাৰ্ষ্টতে আমি ইণ্টিগ্ৰেশ্যন অফ x² dx এই ভেলুটো ফাইণ্ড কৰি ল'ম। আমি লিমিট দিয়া নাই কিন্তু হা, ফাৰ্ষ্টতে আমি এই ইণ্টিগ্ৰেশ্যনৰ ভেলুটো ফাইণ্ড কৰি ল'ম। তো এই বস্তুটো কি হয়, ছেম হয়। এনৰ জেগাত কি আছে, 2 আছে। তো কি হ'ব, x2 + 1 2 + 1 কিমান আহিলে, x³ কিমান আহিল, 3 আহি গ'ল। আহিলনে, x³ কিমান আহিল, 3 আহিল। একদম চিম্পুল হয়। এতিয়া কি কৰিম, এই ইণ্টিগ্ৰেশ্যনৰ ভেলুটোত আমি এতিয়া এই লিমিটটো পুট কৰি দিম। তো 0 to 2x² dx মানে কিমান হ'ব চোৱা, আমি যেতিয়া x² dxক ইণ্টিগ্ৰেট কৰিলোঁ, আমি কি পালোঁ, x³/3 পালোঁ। তো x³/3 লিখি দিম। এতিয়া আমি কি কৰিম, এই লিমিটটো ভেলুটো পুট কৰি দিম। তো 0 to 2 এইটো কি আছিলে, আপাৰ লিমিট আছিলে, এইটো কি আছিলে, লোৱাৰ লিমিট আছিলে।
তো এই আপাৰ লিমিট লোৱাৰ লিমিট এইকেইটা কাৰ ভেলু হয়, এইকেইটা এক্সৰে ভেলু হয়। চ' এক্স কিউব আছিলে নাই, চ' আমি কি লিখিম 2³/3 লিখিম। এইটো আপাৰ লিমিটৰ পৰা ক'লৈ আহিছে, আপাৰ লিমিটৰ পৰা লোৱাৰ লিমিটলৈকে আহিছে, সেইকাৰণে আমি মাইনাছটো দিছোঁ। এনেকৈ মনত ৰাখিব লাগিব হা, এইটো ফৰ্মুলা মতে আহে। তো কিছুমান আমি টেকনিক ইউজ কৰিব লাগিব যাতে মনত ৰাখে। তো ওপৰৰ পৰা তললৈকে আহিছে, তাৰ কাৰণে মাইনাছ বহাইছোঁ এনেকৈ। তো যদি টেকনিকবিলাক মনত নাথাকে তেতিয়াহ'লে কি হ'ব, বাই চান্স কেতিয়াবা এক্সামত যদি প্লাছ লিখি দিয়া ভুল হৈ গ'ল আৰু। তো সেইটোৱে কথা। তো 2³/8/3, তো এনচাৰ কিমান হৈ গ'ল 8/3। এইটো একদম বেছিক মেথছ হয়, তোমালোকে এইখিনি ধুনীয়াকৈ নোটছ কৰি লোৱা। নেক্সট আমি শিকিম এতিয়া, একে শিকিম আমি জাষ্ট কৰি গৈ থাকিম আৰু বস্তুবিলাক, কাৰণ মেথছবিলাক কৰিলেহে বুজি পাইতো, এটা দুটা মেথছ কৰিলে তোমালোকে বুজি নাপাবা হা। আৰু তোমালোকে প্ৰেক্টিছ কৰিব লাগিব দেই, যিকোনো বস্তুৱে প্ৰেক্টিছ কৰিব লাগে তেতিয়াহে পাৰফেক্ট হয়। প্ৰেক্টিছ নকৰিলে কোনো বস্তুৱে পাৰফেক্ট নহয়, সেইকাৰণে প্ৰেক্টিছ কৰিবা, বেছি চিন্তা কৰাৰ দৰকাৰ নাই। এতিয়া কি আছিলে, ইণ্টিগ্ৰেশ্যন অফ x³ dx, আপাৰ লিমিট কিমান 2 আছে, লোৱাৰ লিমিট কিমান আছে 1 আছে। এতিয়া আমি এই ভেলুটো কেনেকৈ ফাইণ্ড কৰিম চোৱা। ফাৰ্ষ্টতে আমি কি কৰিছিলোঁ, আমি x³ dx ভেলুটো ফাইণ্ড কৰি ল'ম। তো আমি x³ dx মানে গমেই পাওঁ কোনটো ফৰ্মুলা ইউজ হ'ব এতিয়া ইয়াতে, x⁴n dx হ'বনে এইটো ফৰ্মুলা ইউজ। তো x⁴n+1 বাই কি হ'ব n+1, বুজিলা। চ' এইটো কি হ'ব x³ 3+1 3+1 এনেকৈ আহিব, হ'লনে। তো কিমান x⁴ বাই কি হ'ল 4। তো এই ভেলুটো কি হ'ব, চ' এতিয়া ইণ্টিগ্ৰেশ্যন অফ 1/2 x³ dx, ডেট মিনছ কি হ'ব x³ dxৰ যদি আমি ইণ্টিগ্ৰেশ্যন কৰিলোঁ কিমান আহিলে x⁴ বাই কি আছে 4 1/2 কিমান, এই এক্সটো কাৰ ভেলু হয়, এক্সৰ ভেলু কিমান আছে 2 আছে নাই, 2⁴ 4। তো 2ৰ পৰা ক'লৈকে আহিছে 1লৈকে আহিছে নাই, এতিয়া মাইনাছ আহিব। আপাৰ লিমিটৰ পৰা ক'লৈকে আহিছে লোৱাৰ লিমিটলৈকে আহিছে। চ' x⁴ যাওঁতে আমি কি লিখিম 1⁴/4, 2⁴ মিনছ 16/4 1/4 4 কৰিলোঁ, 16 - 1 কিমান থাকিলে 15 কিমান থাকিলে 4 থাকিল। তো এইটো হ'ল এনচাৰ। তো এনেকৈ ক'ব লাগিব, এইবিলাক কি হয় চব ডেফিনিট ইণ্টিগ্ৰেল হয়, বুজি পাইছা। আৰু আমি কৰি থাকিম আমি প্ৰায় মেথছ কৰিব লাগিব। আৰু ফিজিক্স আৰু মেথছ একেই হয়, তোমালোকে কেমেষ্ট্ৰি পঢ়িলেও তাতে পাবা তোমালোকে মেথছবিলাক। চব বস্তু ভালকৈ পঢ়িব লাগিব হা, আৰু মুখস্থ নকৰিবা, ধুনীয়াকৈ আৰামছে বস্তুবিলাক পঢ়ি গৈ থাকিলে হৈ যায়। এইবাৰ চাপ'জ আছে x³ + x² + x+1 এনেকৈ dx আছে, আৰু লিমিট কিমান আছে 0 to 2 আছে, এনেকৈ আছে। তো ইয়াৰ আমি এতিয়া ইণ্টিগ্ৰেশ্যন কৰিব লাগে। তো কেনেকৈ কৰিম চোৱা, তো চোৱা কেনেকৈ কৰিম। তো 0 to 2 x³ dx, 0 to 2 x² dx, 0 to 2 x dx, 0 to 2 1 dx এনেকৈ আছে। তো টাৰ্ম কিমানটা আছে, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ আছে নাই, আৰু মাজত চাইন কি আছে প্লাছ আছে নাই। চ' টাৰ্মকেইটা আমি ছেপাৰেট কৰি ল'ব লাগিব এনেকৈ। তো ছেপাৰেট কৰি ল'লোঁ। এতিয়া গমেই পোৱা তোমালোকে x³ dx, ইয়াৰ আমি ইণ্টিগ্ৰেশ্যন কৰিলে কি পাম, x⁴ + 1 বাই কিমান হ'ব 3+1, ইয়াত 3 আছে কাৰণে 3+1, তলত কি হ'ব 3+1, আৰু আমি এই লিমিটৰ ভেলুটো পুট কৰি দিম, 0 to কিমান 2 আছে। অ' ছেট মেন, তেনেকৈ x² ইণ্টিগ্ৰেশ্যন অফ কি আছে ইণ্টিগ্ৰেশ্যন x² dx, তে ইয়াতো কৰি দিয়া x⁴ 2+1 বাই কি হ'ল 2+1, 0 to 2 আছে। ইণ্টিগ্ৰেশ্যন x dx আছে, xৰ পাৱাৰ কিমান আছে 1 আছে নাই, চ' কিমান আহিব x⁴ 1+1 বাই 1+1, 0 to 2 আছে। এইটো চাওক 1 dx আছে, তো ইয়াক ইণ্টিগ্ৰেশ্যন কৰিলে কিমান হ'ব x আহিব, তো 0 to 2 আছে। x⁴/4 0 to 2 আছে, x³ 0 to 2 আছে, x²/2 0 to 2 আছে, এনেকৈ আছে। তো x⁴/4, এতিয়া লিমিট কি আছে 2 0, 2 to কি হয় আপাৰ লিমিট, 0 to কি হয় লোৱাৰ লিমিট হয়। তো এক্সৰ ভেলু কিমান হ'ব 2, 2⁴ 2³ 3 2² 2 এইটো কিমান 2,
2 to the power 4 মানে কিমান আছে 16/4 8/3 4/2 প্লাছ 2 ঠিক আছে এইটো কৰি দিয়াটো 4 4 যে কিমান 16 এইটো কিমান আহিলে 8/3 4/2 প্লাছ 2 আমি যে লৈ লওঁ এলচিএম তো কিমান 6 আহিলে তো 24 16 12 ওকে এই প্লাছ কৰি দিয়া 40 52 64 64 64/6 তো এনচাৰ কিমান আহিব 32 কিমান আহিলে 3 তো এইটো হ'ল এনচাৰ তো এইটো কি হয় ডেফিনিট ইণ্টিগ্ৰেল চ' আমি এতিয়া যদি এইখিনি এটলিষ্ট গম পাওঁ আমি ফিজিক্সৰ ডিৰেকশ্যনখিনি আৰামত কৰিব পাৰিম ঠিক আছে তো তোমালোকে এইখিনি ধুনীয়াকৈ নোট কৰি লোৱা আৰু নিজে নিজে প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰা কেইটামান কুৱেশ্যন মই দি দিছোঁ তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা মই দেখাই আছোঁ কোনকেইটা কুৱেশ্যনছ এনেকুৱা কুৱেশ্যন চেম কুৱেশ্যন হ'ব ৰুলকেইটাও চেম হয় তো তোমালোকে নিজে কৰিবা হা আৰু কমেণ্ট ছেকশ্যনত ক'লে বেছি ভাল পাম তো এইটো 4 আছে এইটো কৰিবা আৰু কৰিবা ছাপ'জ 1 to 2 x plus 1 dx 1 2 to 4 আছে x square plus x plus 1 dx তো তোমালোকে এই তিনিটা নিউমেৰিকেল প্ৰব্লেমৰ যদি ভালকৈ কৰিব পাৰা দ্যাট মিনছ তোমালোকে 60% 70% ছাকচেছ হৈ গ'লা ইণ্টিগ্ৰেশ্যনত হ'ল না আৰু বাকীখিনি ডিটেইলছ তোমালোকে পাই থাকিবা সদ্যহতে আমি এইখিনি যদি গম পাওঁ তে টেনশ্যন নাই আমাৰ ঠিক আছে ভালকৈ পঢ়ি থাকিবা থেংক ইউ ছ' মাছ